তিতাবৰ নৱালীৰ নিবাসী ২৭ বছৰীয়া মমতাজ বেগম আৰু তেখেতৰ ৭ বছৰীয়া কন্যা মৰ্জিনা বেগম সন্ধানহীন। যোৱা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে মাতৃকন্যা। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিতাবৰ আৰক্ষীক এজাহাৰ দাখিল স্বামী আবিদুৰ হুছেইনৰ। যদি কোনো সদাশয় লোকে মাতৃকন্যাৰ সন্ধান লাভ কৰে তেন্তে আৰক্ষী অথবা পৰিয়ালবৰ্গক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বামীয়ে। অৱশ্যে সন্ধান দিওঁতাক পৰিয়ালে প্ৰদান কৰিব ১০,০০০ টকা। কোনোৱে যদি সন্ধান পায় পৰিয়ালৰ সৈতে যোগাযোগ কৰক এই নম্বৰত। নম্বৰটো হৈছে 918453390247। আজিতো যোৱা 4 দিনৰ পৰা মোৰ পত্নী আৰু মোৰ কন্যা সন্তানটি ধৰি লওক বিহু খাবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিলে, কিন্তু আজিলৈকে মানে ঘৰলৈ ঘূৰি অহা নাই। তেওঁ নিৰুদ্দেশ হৈ আছে। এজাহাত দিছো থানাত মানে চব তেওঁলোকে চাই আছে। তথাপিতো মই অসমৰ ৰাইজক এটা আহ্বান জনাওঁ যে মোৰ কন্যা সন্তানটি আৰু মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে তেওঁক মই মোৰ ফালৰ পৰা ১০,০০০ টকা পুৰস্কাৰ মই দিম, যদি মোক অকণমান সহায় কৰক। আপুনি আপোনাৰ যি পৰিয়ালবৰ্গ আছে, আত্মীয় আছে, দূৰ দূৰণিত আপোনাৰ বংশৰ মানুহ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিছে নেকি? কৰিছোঁ সকলোৰে ঘৰত কৰিছোঁ। কাৰো ঘৰলৈ তেনেকৈ যোৱা নাই বুলি কৈছে। বিচাৰ খোজা কৰি আছে কৰি আছো। এনে কি সন্দেহ কৰিছে আপুনি? সন্দেহটো তেনেকুৱা একো নাই বাৰু, কিন্তু মোকতো তেনেকে ক'বাতো ঘৰলৈ বিহু খাবলৈ যাওঁ বুলি কৈয়েতো ওলাই গৈছে। গৈ থাকে তেনেকে ধৰি লওক। ময়ো ঘৰত নাথাকোঁ, আগতেও যায়। ময়ো মানে ঘৰত নাথাকোঁ, মই বাহিৰত কাম কৰোঁ। এতিয়া ঘৰত নথকা অৱস্থাত মোক কৈছে যে মই লগৰ ছোৱালী এজনী বিহু খাবলৈ ঘৰলৈ যাওঁ। মোৰতো ঠিক আছে যা, কিন্তু সেই দিনটোৰ পৰা ধৰিয়ে মানুহ ঘৰত নোহোৱা হ'ল। মোবাইলটো অফ, মোবাইল নাম্বাৰটো অফ। আৰু যদি কোনোবাই সন্ধান পায় মই নাম্বাৰ এটা দিছোঁ, এই নাম্বাৰটোত মোক যোগাযোগ কৰিলে হ'ব। আৰু যোনে মোক সন্ধান উলিয়াই দিব মোৰ ছোৱালীজনী আৰু মোৰ ৱাইফক, তেওঁক মই ১০,০০০ টকা মোৰ ফালৰ পৰা উপহাৰ দিম। মোৰ ছোৱালীজনী 7 বছৰ হৈছে। বিয়া পতা আপোনাৰ কিমান বছৰ? বিয়া পতা মই ২০১৬ চনত পাতিছিলোঁ। মাকৰ ঘৰলৈ গৈছে নি খবৰ ল'লে? মই সকলোৰে ঘৰত খবৰ লৈছোঁ, পৰিয়ালৰ চবৰে ঘৰত খবৰ লৈছোঁ, কাৰো ঘৰলৈ নাই যোৱা। আজি কেইদিন হ'ল? 4 দিন হ'ল। আৰক্ষীয়ে কৈছে আমিও তালাচী চলাই আছোঁ, কিন্তু আমি সন্ধান পালে আপোনাক খবৰ দিম তেনেকৈ কৈছোঁ।